নমস্কাৰ আপোনাক স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শো মই জয়ন্ত মাধৱ গোস্বামী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখত উৰ্তা পঞ্জাব উৰ্তা অসমৰ প্ৰসংগ হয় আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ সেই প্ৰসংগ উত্থাপন কৰিলে যি প্ৰসংগ তেওঁ সদন মজিয়াত উল্লেখ কৰিছে বিগত দুমাহ ধৰি অসমত যেনেদৰে ধাৰাবাহিক গতি ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে এই কথা তেওঁ সদন মজিয়াত উল্লেখ কৰিছে আৰু ইয়াৰ কাৰণো তেওঁ ব্যাখ্যা কৰিছে চলিত বিধানসভাৰ বাজেট অধিৱেশনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্দেশ মৰ্মে তেওঁ এই কাম হাতত লৈছে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৰাজ্যত আৰু বিগত দুমাহত যি বৃহৎ পৰিমাণৰ ড্ৰাগছ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাজ্যৰ চুকে কোণে ৰাজ্যৰ অলিয়ে গলিয়ে ড্ৰাগছ উদ্ধাৰ কৰা হ'ল নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰা হ'ল আৰু সেই সামগ্ৰীসমূহ আজি জ্বলাই দিয়া হ'ল এই সামগ্ৰীসমূহ আজি দুখনকৈ জিলাত জ্বলাই দিলে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত প্ৰথমে গোলাঘাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বৃহৎ পৰিমাণৰ ড্ৰাগছ জ্বলাই দিয়া হ'ল আৰু তাৰ পিছতে তেওঁ উপস্থিত হয় ডিফুট আৰু ডিফুটো তেওঁৰ উপস্থিতিত জ্বলাই দিয়া হ'ল বৃহৎ পৰিমাণৰ জব্দ হোৱা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী এই অভিযান অনাগত সময়তো চলাই যাব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কিয়নো এয়া গৃহমন্ত্ৰীৰ নিৰ্দেশ তিনিটা নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীগৰাকী কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে তাৰ ভিতৰত অন্যতম হৈছে ড্ৰাগছ বিৰোধী অভিযান মানৱ হৰা বন্ধ কৰা চোৰাং গৰুৰ সৰবৰাহ বন্ধ কৰা আৰু সেইবাবে মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে এনেদৰে মাৰাথন গতিত চলাই আছে ড্ৰাগছ বিৰোধী অভিযান আৰু অনাগত সময়তো ড্ৰাগছ বিৰোধী এই অভিযান আগ্ৰাহী ৰূপত চলাই যাব বুলি তেওঁ উল্লেখ কৰিছে জিৰ' টলাৰেন্সৰ কথা কৈছে ড্ৰাগছৰ ক্ষেত্ৰত আৰু বিশেষকৈ আমি যদি কওঁ উত্তৰ পূবক ড্ৰাগছ সৰবৰাহৰ পথৰ পৰা আঁতৰাই দিয়াৰ নিৰ্দেশ আছিল কেন্দ্ৰীয় চৰকাৰৰ আৰু তাৰ বাবে এই পদক্ষেপ তেওঁ গ্ৰহণ কৰা বুলি উল্লেখ কৰিছে আমি ইতিমধ্যে জনাইছো যে আজি গোলাঘাট আৰু ডিফুত জ্বলাই দিয়া হ'ল কোটি কোটি টকা মূল্যৰ ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী মুখ্যমন্ত্ৰীৰ উপস্থিতিত জ্বলাই দিয়া হ'ল আৰক্ষীয়ে ভিন্ন সময়ত উদ্ধাৰ কৰা এই নিষিদ্ধ সামগ্ৰীসমূহ আগবঢ়াই লৈছো এই সন্দৰ্ভত আমাৰ এক বিশেষ ৰিপৰ্ট পঞ্চভূতত বিলীন হ'ল 163 কোটি টকাৰ ড্ৰাগছৰ চিতাত অগ্নিসংযোগ খুদ মুখ্যমন্ত্ৰীৰ এয়া গোলাঘাটৰ দৃশ্য মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযানৰ নেতৃত্ব লৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বেহাৰ বিৰুদ্ধে কঠোৰ হ'বলৈ অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছত অসম আৰক্ষীয়ে ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ কৰিছিল ওজন পৰিমাণৰ ড্ৰাগছৰ বেপাৰ আৰু অসমত কেতিয়াও চলিব নোৱাৰে আমি উত্তা পাঞ্জাবো হ'ব দিব নোৱাৰো উত্তা অসমো হ'ব আমি দিব নোৱাৰো ৰাইজে দেখাকৈ আমি ড্ৰাগছ বিলাক জ্বলাই দিম যেনেকে আমাৰ উৰুকাৰ মেজিত সমাজৰ অখুৱা অমংগল আঁতৰি যাওক সেইবুলি আমি উৰুকাত মেজিটো জ্বলাওঁ আজি আমি ইয়াতে এটা নতুন ধৰণৰ আমি জুই জ্বলাব খুজিছো যাত আমি ড্ৰাগছ বিলাক আজি ইমান দিনে সিজ কৰা ড্ৰাগ বিলাক আমি জ্বলাই দিম আমি ইয়াতে আজি 11.88 কেজি মৰফিন 2.90 কেজি ক্ৰিষ্টেল মেথ 3.47 কেজি হিৰোইন 102 কেজি কেনবিছ আৰু 2,03,344টা টেবলেট আজি আমি ইয়াতে জ্বলাই দিম Our young generations can be saved from a sure devastation and the society can be saved and he himself had watched and has a feeling the Urta Punjab film and Assam as he says is become Urta Assam is on the way of becoming Urta Assam and we Assam police have ever since left no stone unturned to make his dream come true to make a drug-free society in Assam. জব্দকৃত ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীসমূহ ৰাজহুৱাকৈ জ্বলাই দিয়াৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে শনিবাৰে গোলাঘাট আৰু ডিফুত মুখ্যমন্ত্ৰীৰ উপস্থিতিত সম্পন্ন হয় ড্ৰাগছ দাহন কাৰ্যসূচী We are going to cut both supply and consumption of drugs in Assam as well as supply to the rest of India. উদ্দেশ্য হ'ল ড্ৰাগছৰ বিৰুদ্ধে এটা সজাগতাৰ সৃষ্টি কৰা অসমত যাতে ড্ৰাগছৰ যোগান আৰু ড্ৰাগছৰ ব্যৱহাৰ দুইটাই যাতে আমি নষ্ট কৰিব পাৰোঁ আৰু
ভাৰতৰ আন ৰাজ্যলৈকেও যাতে অসমৰ থ্ৰুদি ড্ৰাগছ নাযায় তাৰ কাৰণে আমি ব্যৱস্থা ল'ব পাৰোঁ। মই আশা কৰিছোঁ শূন্য সহনশীলতা আৰু আইনে দিয়া সমস্ত অধিকাৰৰ সৰ্বতো প্ৰকাৰৰ প্ৰয়োগ কৰি অসমখনক যেন তেওঁলোকে ড্ৰাগছ মুক্ত কৰে। দেওবাৰে নগাঁও আৰু হোজাই জিলাতো সম্পন্ন হ'ব এনে ড্ৰাগছ দাহন কাৰ্যসূচী। বৰহমপুৰৰ ৰঙাজান খেলপথাৰ আৰু হোজাইৰ শংকৰদেৱ নগৰত জ্বলাই দিয়া হ'ব আৰক্ষীয়ে জব্দ কৰা এই নিষিদ্ধ সামগ্ৰীসমূহ। গোলাঘাটৰ পৰা ইউনিছ আলী আৰু ডিফুৰ পৰা প্ৰভাত সিঙৰ সহযোগত ঋত্বিক কৌশিকৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু এনেদৰে আজি গোলাঘাট আৰু ডিফুত জ্বলি ড্ৰাগছৰ বৃহৎ চিতা কোটি কোটি টকা মূল্যৰ ড্ৰাগছ আজি দাহন কৰা হ'ল। ঠিক তেনেদৰে কাইলৈ এই কাৰ্যসূচী ৰাখিছে মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিত নগাঁও আৰু হোজাইতো এই কাৰ্যসূচী ৰখা হ'ব। কিন্তু এই ড্ৰাগছক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে, শাসক বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে, সৰ্বসাধাৰণ জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু সমান্তৰালকৈ যদি আমি কওঁ, যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এই ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে লোৱা ড্ৰাগছ বিৰোধী পদক্ষেপক আদৰণি জনাইছে জুবিন গাৰ্গেও। ড্ৰাগছ বিৰোধী অভিযান 10 বছৰ পূৰ্বৰ পৰাই চলিব লাগিছিল বুলি মন্তব্য কৰে জুবিনে। লগতে তেওঁ কয় যে এতিয়াও ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিব পৰা যাব নতুন প্ৰজন্মক। লাহে লাহে কোভিডৰ পৰা সমাজ মুক্ত হ'ব বুলি আশা প্ৰকাশ কৰে জুবিন গাৰ্গে। ড্ৰাগছৰ অকল এতিয়া বুলি নহয়, এইটো মই প্ৰায় 10-12 বছৰ ধৰি মই বিভিন্ন জেগাৰ পৰা শুনি থাকোঁ, খবৰ পাই থাকোঁ যে অসমৰ মাজেদি ড্ৰাগছ পাৰ হৈ যায়। আৰু বিভিন্ন জেগাত মই দেখিছোঁ ল'ৰা ছোৱালীক, ড্ৰাগছৰ কবলত পৰা ল'ৰা ছোৱালীকো দেখিছোঁ, লগ পাইছোঁ। চ' এতিয়া নতুনকৈ ড্ৰাগছৰ বিৰুদ্ধে যিটো অভিযান হাতত লৈছে আমাৰ নতুন চৰকাৰে, সেইটো এটা খুব ডাঙৰ পদক্ষেপ বুলি ক'ম মই। আৰু সেইটো আচলতে 10 বছৰ আগতেই হোৱা উচিত আছিল, 10-12 বছৰ আগতে। হ'লেও এতিয়া আৰম্ভ হৈছে আৰু মই ভাবোঁ যে ইয়াৰ দ্বাৰা আমি বহুত পৰিমাণে ড্ৰাগছ আমি নিৰ্মূল কৰিব পাৰিম অসমৰ পৰা, আৰু আমাৰ ল'ৰা ছোৱালীক বচাব পাৰিম, নতুন প্ৰজন্মক ড্ৰাগছৰ পৰা। সেইটো সদায় আমাৰ সেই যুদ্ধ অবিৰত থাকিব। আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিম আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকৰ সৈতে। আজি যিহেতু এক বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হ'ল ড্ৰাগছ দহনৰ ক্ষেত্ৰত, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত দুটাকৈ প্ৰান্তত, দুটাকৈ স্থানত অৰ্থাৎ দুখনকৈ জিলাত এই কাৰ্যসূচী হাতত লোৱা হৈছে। সমান্তৰালকৈ কাইলৈৰ দিনটোতো এই অনুৰূপ কাৰ্যসূচী হাতত লোৱা হৈছে। হোজাই আৰু নগাঁও জিলাত ড্ৰাগছ দহন কৰা হ'ব, নিচাজাতীয় সামগ্ৰী জ্বলাই দিয়া হ'ব। ঋত্বিক, আজি যি দুটা বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, কেইবাটাও তাৎপৰ্যপূৰ্ণ কথাতে উল্লেখ কৰিছে এই ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত বা ড্ৰাগছ বিৰোধী অভিযানৰ ক্ষেত্ৰত। বিশেষকৈ যদি কোৱা হয় উগ্ৰপন্থী সংগঠন জড়িত আছে এই ড্ৰাগছ সৰবৰাহত, বন বিষয়া বন কৰ্মীৰ কথাতে উল্লেখ কৰিছে এই ড্ৰাগছ সৰবৰাহত জড়িত আছে। আৰু ভবা হৈছিল যে অসমেৰে সৰবৰাহে কৰা হয়, কিন্তু অসমত বেহা নচলে, তেনেধৰণৰ এটা ধাৰণা আছিল। কিন্তু সেই ধাৰণা সম্পূৰ্ণৰূপে মিছা প্ৰমাণিত হৈছে। অসমতো অতি বহুত দূৰলৈকে শিপাই গৈছে এই ড্ৰাগছ বিৰোধী ড্ৰাগছৰ এই বেহা। ঋত্বিক, নিশ্চিতভাৱে আজি যি গোলাঘাটত প্ৰায় 11:30-12টা বজাত যি ৰাজহুৱাভাৱে যিসমূহ জব্দকৃত ড্ৰাগছ আছিল সেইখিনি দহন কৰিলে, আৰু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ উপস্থিতিত। তাৰ পিছতে যি ডিফুত এই অনুষ্ঠানটো কৰিলে আৰু তাত উল্লেখ কৰিছে যে বিশেষকৈ যেতিয়া আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ভাষণ দিছিল তাত কোৱা হৈছিল যে মৰে, ইম্ফল, কহিমা, ডিমাপুৰ, কাৰ্বি আংলং, গোলাঘাট, নগাঁও আৰু গুৱাহাটী তাৰ পৰা বেলেগ স্থানলৈ গুচি যায়। তাৰ সমান্তৰালভাৱে ম্যানমাৰ হৈ মিজোৰাম বা বৰাক ভেলী, মেঘালয়, গুৱাহাটী তাৰ পৰা বেলেগ স্থানলৈ গুচি যায়। তাৰ পিছতে তেওঁ উল্লেখ কৰিছিল যে আপাৰ ম্যানমাৰ যোনটো পুৰণা ষ্টিলৱেল ৰোড তাৰ হৈ জাগুন, লেখাপানী, লিডু, মাঘেৰিটা, ডিব্ৰুগড় হৈ গুৱাহাটী আহে, আৰু তাৰপিছত উত্তৰ পূবৰ বাহিৰলৈ সেই ড্ৰাগছখিনি গুচি যায়। আন এটা 5 নম্বৰত কৈছে যে নামচাই, চংখাম, বান্দৰদুৱা, লখিমপুৰ, তেজপুৰ, তাৰপিছত গুৱাহাটী আহি এই ড্ৰাগছসমূহ অন্য ৰাজ্যলৈ গুচি যায়। কিন্তু তাত উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে যে এই যি বিগত দুমাহত যি নগাঁও আৰু হোজাইত আৰু যি অহাকালি যি এই বিনষ্টকৰণ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব আৰু আজি গোলাঘাট আৰু ডিফুত হ'ল, তাত মুঠ 163.58 কোটি টকাৰ যি নিষিদ্ধ ড্ৰাগছ, সেই ড্ৰাগছ ধ্বংস কৰিবলৈ সক্ষম হৈছে।
ইয়াত প্ৰায় গোচৰ ৰুজু হৈছে বিগত 2 মাহত যি 10/5/2021 পৰা 15/7/2021 প্ৰায় 874টা গোচৰ ৰুজু হৈছে য'ত ড্ৰাগছ পেডলাৰ এৰেষ্ট হৈছে 1493 জন য'ত হেৰইন হৈছে 19.982 কেজি গাঞ্জা জব্দ হৈছে 8267 কেজি ওপিয়াম জব্দ হৈছে প্ৰায় 15 কেজি যি কফ চিৰাপ আছে যিখিনি নিষিদ্ধ কফ চিৰাপ আছে সেই কফ চিৰাপো প্ৰায় 67,000তকৈ অধিক জব্দ হৈছে 12 লাখতকৈ বেছি যিসমূহ নিচাযুক্ত টেবলেট জব্দ হৈছে আৰু অকল কাৰ্বি আংলং জিলাতে প্ৰায় 2000 কেজিতকৈ বেছি যি পপি ফুল সেই পপি ফুল ইয়াত জব্দ কৰিবলৈ হৈছে য'ৰ পৰা মৰফিন উৎপাদন হয় হেৰইন উৎপাদন হয় ব্ৰাউন চুগাৰ উৎপাদন হয় সেই পপি ফুল ইয়াত জব্দ কৰিবলৈ সক্ষম হৈছে আৰু সকলোতকৈ ডাঙৰ কথাটো হ'ল যে ইয়াত কিছুদিন পূৰ্বে যিগৰাকী বৰসিং বে আছিল তেওঁ অকলে এই জব্দ কৰিবলৈ সক্ষম হৈছিল প্ৰায় কেইবা কোটি টকাৰ ক্ৰিষ্টেল মেটাফেনামিন আৰু সেই ক্ৰিষ্টেল মেটাফেনামিনো প্ৰায় 3 কেজি ইয়াত জব্দ হ'বলৈ সক্ষম হৈছে অসমত আৰু এনেধৰণে প্ৰায় 163.58 কোটি টকাৰ ইয়াত যি নিষিদ্ধ ড্ৰাগছ আছে সেই ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী প্ৰায় 2 মাহ সময়ত আৰু ইয়াত কৈছে যে আমি আগতে ভাবিছিলোঁ মুখ্যমন্ত্ৰীয়ে যেতিয়া সংবাদ মাধ্যমৰ আগত কৈছিল যে আমি আগতে ভাবিছিলোঁ যে যি ড্ৰাগছ আছে অসম কৰিডৰ হিচাপে পাৰ হৈ গুচি গৈছিল অসমত ইয়াৰ কোনো ধৰণৰ ব্যৱসায় বা অসমত কোনো লোক ইয়াত সংক্ৰমিত হোৱা নাই কিন্তু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে বছৰি প্ৰায় 3,000 পৰা 4,000 কোটি টকাৰ ড্ৰাগছ অসমৰ পৰা বাহিৰলৈ ওলাই যায় বা অসমৰ উত্তৰ পূবত ইয়াত ব্যৱহাৰ কৰে আৰু এইখিনি ৰোধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আমাৰ যিখন চিনেমা আছিল উল্টা পঞ্জাব সেই চিনেমাৰ দৰে অসমক হ'বলৈ দিব নোৱাৰে আৰু ইয়াৰ কাৰণে যিখিনি প্ৰয়োজনীয় ব্যৱস্থা সেই ব্যৱস্থা অসম আৰক্ষীয়ে গ্ৰহণ কৰিব অসম চৰকাৰে গ্ৰহণ কৰিব আৰু এই ক্ষেত্ৰত ৰাজহুৱাকে এই যি দহন কাৰ্য কৰা হৈছে ইয়াৰ পৰা সকলোকে এটা মেছেজ দিব বিচাৰিছে যে সকলো সাৱধান হওক এনেধৰণৰ যিয়ে ব্যৱসায় বা এনেধৰণৰ লগত জড়িত আছে তেওঁলোকৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ ঋতিক এটা উদ্বেগজনক কথাও তেওঁ উল্লেখ কৰিছে যে এই প্ৰচলন ড্ৰাগছৰ যি প্ৰচলন ইমান দূৰলৈ শিপাই গৈছে অসম তথা উত্তৰ পূৰ্বাঞ্চলত আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থী জড়িত থকাৰ তথ্যও তেওঁ আজি ডিফু আৰু গোলাঘাটত প্ৰকাশ কৰিছে চাওক মই উল্লেখ কৰিছোঁ যে যিখিনি আমি নাম ক'লোঁ যে ম্যানমাৰৰ ফালেদি কোনফালেদি আহি গুৱাহাটী হৈ বাহিৰলৈ যায় বা গুৱাহাটীত বা ৰাজ্যৰ আন স্থানত আহে এই গোটেইখিনি নিয়ন্ত্ৰণ হয় আৰু ইতিমধ্যে ইয়াৰ আগতেও উল্লেখ কৰিছে যে ম্যানমাৰ আৰু চীনৰ বৰ্ডাৰত থকা ওৱা নেশ্যনেল আৰ্মি বুলি এটা উগ্ৰপন্থী সংগঠন সেই সংগঠনটোৱে এই গোটেই যি ড্ৰাগছৰ বেহা বা যি তেওঁলোকৰ খেতি হওক বা ড্ৰাগছৰ প্ৰডাকশ্যন সেই প্ৰডাকশ্যন তেওঁলোকে নিয়ন্ত্ৰণ কৰে তেওঁলোকে সুৰক্ষা প্ৰদান কৰে আৰু যি নাৰ্কো টেৰৰিজিমৰ কথা ইয়াত আমি কৈ আছোঁ সেই নাৰ্কো টেৰৰিজিমৰ গোটেই যি ব্যৱস্থাটো সেইখিনি সেই মণিপুৰ মিজোৰাম বৰ্ডাৰৰ আশে পাশে ওৱা নেশ্যনেল আৰ্মি হওক বা মণিপুৰ আৰু মিজোৰামৰ যিখিনি অস্ত্ৰ লৈ যিখিনি উগ্ৰপন্থাৰ লগত জড়িত লোক আছে তেওঁলোক জড়িত হৈ আছে আৰু ইয়াত তেওঁ এটা কথা উল্লেখ কৰিছে যে আমাৰ চুবুৰীয়া বৰ্তমান মই ডিফুত উপস্থিত আছোঁ ডিফুৰ নিচে কাষতে ডিমাপুৰ আছে আৰু ডিমাপুৰতো এনেধৰণৰ কিছু উগ্ৰপন্থী সংগঠনৰ লোক আছে যি মাৰাষ্ট্ৰলৈ সেই যি ড্ৰাগছৰ সৰবৰাহ আছে সেই সৰবৰাহকাৰীক তেওঁলোকে সহায় কৰে তেওঁলোকে সুৰক্ষা প্ৰদান কৰে ধনৰ বিনিময়ত আৰু এই গোটেই নাৰ্কো টেৰৰিজিমটো যাতে অসমত আহিব নোৱাৰে তাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰাৰ কথা কোৱা হৈছে আৰু ইতিমধ্যে মণিপুৰ আৰু নাগালেণ্ড চৰকাৰৰ লগতো অসম চৰকাৰে যোগাযোগ কৰিছে আৰু তেওঁলোকে সহায় কৰাৰ কথা ইতিমধ্যে আজি যি ডিফুৰ বৈঠকত আছিল বা ডিফুৰ যি অনুষ্ঠান আছিল সেই ডিফুৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে ঋতিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ড্ৰাগছ বিৰোধী অভিযানৰ এই আগ্ৰাসী ৰূপ অনাগত সময়তো অব্যাহত থাকিব ইতিমধ্যে সদনৰ মজিয়াতো তেওঁ কৈছে ড্ৰাগছৰ বিৰুদ্ধে জিৰ' টলাৰেঞ্চৰ কথা
আৰু ইয়াকে লৈ কিছু বিতৰ্কৰো সূত্ৰপাত হৈছে যি এনকাউণ্টাৰ হৈছে ড্ৰাগছ বিৰোধী অভিযান চলাবলৈ গৈ সেই এনকাউণ্টাৰক লৈ মানৱ অধিকাৰ আয়োগৰ গোচৰৰ প্ৰসংগ সন্মুখলৈ আহিছে কিন্তু তাৰ পিছতো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ স্থিতি প্ৰকাশ কৰিছে কাৰণ তেওঁ কৈছে যে ড্ৰাগছ সেৱনৰ ফলত অসমত বহু অপৰাধজনিত ঘটনা সংঘটিত হৈছে গতিকে কি আশা কৰিব পাৰি ড্ৰাগছ মুক্ত অসম গঢ়াৰ যি সংকল্প এই সংকল্প অনাগত সময়তো এই গতিতে অব্যাহত থাকিব চাওক প্ৰথম কথাটো এনকাউণ্টাৰ কথাটো আমি কোৱা সমীচীন নহ'ব যে এইটো কেনেধৰণে হৈছিল বা কি ধৰণে হৈছিল কাৰণ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে তথ্য প্ৰকাশ কৰিছে আৰু ইয়াত যিহেতু মানৱ অধিকাৰ আয়োগেও ইয়াত গোচৰ ৰুজু কৰিছে তেওঁলোকে এই ক্ষেত্ৰত যি নিজাববীয়া তদন্ত কৰিব ইতিমধ্যে এমাহৰ ভিতৰত গৃহ আৰু ৰাজনৈতিক বিভাগক এই ক্ষেত্ৰত প্ৰতিবেদন দাখিল কৰাৰ যি নিৰ্দেশ ইতিমধ্যে প্ৰকাশ কৰিছে ৰাজ্যিক মানৱ অধিকাৰ আয়োগে আৰু এই ক্ষেত্ৰত চাওক মুখ্যমন্ত্ৰী আজিও উল্লেখ কৰিছে যে আপুনি এজন ড্ৰাগছ পেডেলাৰৰ লগত আপুনি গুলি চলাই লৈ আপোনালোকে চিঞৰ বাখৰ কৰিছে নে এটা নতুন প্ৰজন্মৰ কথা আপুনি চিন্তা কৰক যি সেই ড্ৰাগছৰ দ্বাৰা প্ৰভাৱিত হৈ গোটেই নতুন প্ৰজন্মটো ধ্বংসৰ পথলৈ গুচি যাব আৰু ইয়াত মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখো কৰিছে যে এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছে সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব আইনগত ব্যৱস্থা যি আছে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব ধন্যবাদ ঋতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিস্তৃত খবৰ আপুনি আমাক জনালে ডিফুৰ পৰা এই মুহূৰ্তত আৰু কাইলৈ অনুৰূপ কাৰ্যসূচী হাতত লোৱা হৈছে নগাঁও আৰু হুজাইত জ্বলিব ড্ৰাগছৰ চিতা নগাঁও আৰু হুজাইতো বৃহৎ পৰিমাণৰ কোটি কোটি টকা মূল্যৰ ড্ৰাগছৰ চিতা জ্বলিব কাইলৈ দিনটোত আৰু এইখিনি মুহূৰ্তত আমাৰ হাতত পৰা তথ্য অনুসৰি আমি যদি জনাওঁ সৰ্বমুঠ 163,58,11,445 টকাৰ ড্ৰাগছ দহন কৰা হৈছে 4খন জিলাত সৰ্বমুঠ 4খন জিলাত ইতিমধ্যে 2খন জিলাত আজি দহন হৈ গ'ল কাইলৈ নগাঁও আৰু হুজাইত হ'ব আৰু এই সৰ্বমুঠ এই 4খন জিলাত সৰ্বমুঠ 163,58,11,445 টকাৰ ড্ৰাগছ জ্বলাই দিয়া হ'ব আৰু এনেদৰে অসমৰ চুকে কোণে উলিয়ে গুলিয়ে অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান মাৰাথন গতিত এই অভিযান চলাই গৈছে আৰক্ষী প্ৰশাসনে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান কচুৱাৰ শিমলুগুৰিতো জব্দ কৰা হৈছে প্ৰায় 6 লাখ টকা মূল্যৰ হেৰইন কলিয়াবৰৰ মিছা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমাণৰ সুৰা আৰু তেজপুৰত নিশা আৰক্ষীৰ জালত পৰে গাঞ্জাসহ বহিৰাজ্যৰ 2 যুৱক ড্ৰাগছ গাঞ্জা চুলাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ তীব্ৰ অভিযান কচুৱা শিমলুগুৰিত জব্দ 35.85 গ্ৰাম হেৰইন মূল্য প্ৰায় 6 লাখ টকা আটক 2 সৰবৰাহকাৰী আবাল হুছেইন আৰু আব্দুল আজিজ নগাঁও অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এন্টি নাৰ্কটিক স্কোৱাডৰ এটা দলে শুকুৰবাৰে অভিযান চলাই কচুৱা শিমলুগুৰি গাঁৱৰ পৰা 2টা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰে মইতো এইটো ব্যবসা কৰা নাই মই থাকোঁ মুম্বাইত মই মুম্বাইতে ড্ৰাইভাৰী কৰোঁ মই নাজানো এইটো বিষয়ে কি হৈছে নাই মই আহিছোঁ লকডাউনৰ কাৰণে মুম্বাইৰ পৰা ঘৰত আহিছোঁ এতিয়া আপোনালোকৰ লগত ড্ৰাগছ পাইছে না মোৰ লগত নাই তাল নাজিবুৰে তাৰ লগত দিছে কলিয়াবৰ মিছা আৰক্ষীয়ে নিশা অভিযান চলাই হাতীগাঁও বাগান অঞ্চলৰ পৰা জব্দ কৰে বুজন পৰিমাণৰ সুৰা আৰক্ষী অহা ৰুমান পাই পলায়ন কৰে দিলীপ কুমাৰ গুপ্তা নামৰ সুৰা বেপাৰীটো দিলীপ কুমাৰ গুপ্তা বুলি এজনৰ ঘৰত গৈ পালোঁ কিন্তু পুলিচ যোৱাৰ লগে লগে তেওঁ তাৰ পৰা পলাই গুচি গ'ল তেওঁৰ ভিতৰত আমি চাৰ্চ কৰিলোঁ আৰু মানুহ আছিলে ওচৰত চাৰ্চ কৰি চালোঁ যে 35-40টা মান আমি হেৰি পাইছিলোঁ মদৰ বটল দক্ষিণ কামৰূপৰ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী শিমলুতোলাত নিশা অভিযান চলাই আৰক্ষীয়ে উৎখাত কৰিলে কেইবাটাও চুলাইৰ ঘাটি অঞ্চলটোৰ চেগুনবাৰী নেপালীপাৰা আদি গাঁৱত বিক্ৰীৰ বাবে মজুত কৰি ৰখা চুলাইৰ পেকেট চুলাই প্ৰস্তুতৰ বাবে ব্যৱহৃত পচা চাউল বাখৰ আদি নষ্ট কৰে আৰক্ষীয়ে আজি প্ৰায় আপোনাৰ 50 কেজি মানৰ আমি চাউল পাইছোঁ আৰু ইভাগে আমি চুলাই পেকেট প্ৰায় 12 লিটাৰ মানৰ পাইছোঁ
তেজপুৰত নিশা আৰক্ষীৰ জালত পৰে গাঞ্জাসহ বৰ্হিৰাজ্যৰ 2 যুৱক। আকাশ ভাৰ্গৱ আৰু লক্ষ্য বাজাজ নামৰ 2 বন্ধুৱে শিলিগুৰিৰ পৰা তেজপুৰলৈ বাহন লৈ ফুৰিবলৈ অহা বুলি সদৰি কৰে আৰক্ষীক। ইফালে বৰপেটা ৰোড আৰক্ষীয়ে চহৰখনৰ 2 নম্বৰ ৱাৰ্ডৰ তছৰুফ হুছেইন ওৰফে আলীৰ বাসগৃহত নিশা অভিযান চলাই 2 কিলোগ্ৰাম 690 গ্ৰাম গাঞ্জা জব্দ কৰাৰ লগতে আটক কৰে তছৰুফ হুছেইন ওৰফে আলীক। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। তাৰ পূৰ্বে দ্য প্ৰাইম শ্ব'ত লৈছোঁ এটি বাণিজ্যিক বিৰতি। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। বিৰতিৰ পিছত আপোনাক স্বাগতম। আপুনি চাই আছে দ্য প্ৰাইম শ্ব'। আৰু দ্য প্ৰাইম শ্ব'ত এই মুহূৰ্তত জনাওঁ এটা বিশেষ খবৰ। হয়, ক'লা মানৱৰ আতংক। আৰু এই ক'লা মানৱৰ আতংকৰ বাবে এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে কেইবাটাও অঞ্চলৰ ৰাইজে। নিশা হ'লেই আতংকত ভুগিবলগীয়া হয় লোকসকলে। ক'লা মানৱৰ আতংকৰ বাবে তেওঁলোকৰ নিদ্ৰাহৰণ হৈছে আৰু যাৰ বাবে উৰে নিশা এই ক'লা মানৱক বিচাৰি এইসমূহ অঞ্চলৰ লোকসকলে নিশা ক'লা মানৱক বিচাৰি হাতে হাতে জাঠি জোং লৈ উজাগৰি নিশা কটাবলগীয়া হৈছে। এতিয়া প্ৰশ্ন হৈছে, কোন এই ক'লা মানৱ? এয়া উৰা বাতৰি নে আন কিবা? এই ক্ষেত্ৰত প্ৰশাসনে কি কৰি আছে? হয়, ধুবুৰী, বঙাইগাঁও আৰু চিৰাং জিলাৰ বিভিন্ন প্ৰান্তত বিভিন্ন গাঁৱত এতিয়া ক'লা মানুহৰ আতংক নিদ্ৰা হৰিছে ৰাইজৰ। ক'লা মানুহৰ পৰা ৰক্ষা পাবলৈ গাঁওবাসীয়ে জাঠি জোং লৈ কটাবলগীয়া হৈছে উজাগৰি নিশা। কিন্তু ক'লা মানুহক কিন্তু এইসকল গাঁওবাসীয়ে কিন্তু স্বচক্ষে প্ৰত্যক্ষ কৰা নাই। কিন্তু কিহৰ বাবে এই আতংক বিয়পি পৰিছে, এয়া উৰা বাতৰি নে আন কিবা? এই সন্দৰ্ভত আমি প্ৰথমে আগবঢ়াই লৈছোঁ এক বিশেষ ৰিপৰ্ট। হাতে হাতে লাঠি লৈ ডিউটি কৰি আছোঁ, মানে শুনিছোঁ ক'লা মানুহ ওলাইছে। ব্লেকমেনৰ আতংক। ক'লা মানুহ ওলাইছে, ক'লা মানুহবিলাকে আহি ক'লা মানুহৰ আতংক। হাতীয়া লৈ আহি কাটে, মাৰে। ক'লা মানুহৰ আতংকত দিন কটাইছে নামনি অসমৰ কেইবাখনো জিলাৰ লোকে। ধন সম্পত্তি লৈ যায়, এনেকুৱা শুনিছোঁ। ধুবুৰী, বঙাইগাঁও, চিৰাঙৰ বিভিন্ন অঞ্চলত ক'লা মানুহৰ আতংক। সন্ধ্যা হ'লেই হাতে হাতে টৰ্চ আৰু লাঠি লৈ ৰাজপথলৈ ওলাই আহে বহু যুৱক। ক'লা মানুহৰ পৰা গাঁওখন ৰক্ষা কৰিবলৈ সষ্টম তেওঁলোক। ৰাজ্যৰ এটা প্ৰান্তত উজাগৰি নিশা কটাইছে এছাম মানুহে। কাৰণ এই অঞ্চলত বিগত প্ৰায় 1.5-2 মাহৰ ভিতৰত 4টাকৈ ডকাইতিৰ কাণ্ড আৰু কেইটামান হত্যাৰ কাণ্ড সংঘটিত হৈছিল। বিগত 2 মাহত কেইবাটাও দুষ্কাৰ্যই আতংকিত কৰি তুলিছে ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা অঞ্চলটোক। বিগত কেইটামান দিনত কোনোবা দুষ্ট চক্ৰই ক'লা মানুহৰ উৰা বাতৰি বিয়পাই দি অধিক আতংকিত কৰিছে স্থানীয় ৰাইজক। কেৱল উৰা বাতৰি বিলাসীপাৰাতে সীমাবদ্ধ নাথাকি আন আন অঞ্চলত বিয়পিবলৈ আৰম্ভ কৰাত অধিক সচেতন হৈ পৰিছে আৰক্ষী। ফলত ৰাইজে নিশা আৰক্ষী আৰু ভিডিপিৰ সহায়ত পহৰা দিছে নিজ নিজ অঞ্চলত। লাষ্ট 2 মান্থছত অলপ এক্সেচিভলি কিবা হৈ আছিল এনেকুৱা বস্তু। কিন্তু ব্লেকমেনৰ যিটো ৰিমাৰ্ছ হয়, এইটো টোটেলি ৰিমাৰ্ছে হয়, এইটো বেলেগ একো নহয়। কাৰণ এনেকুৱা কোনো আমি পোৱা নাই, যিটো পোৱা নাই সেইটো কৈতো লাভ নাই। চ' ব্লেকমেন সেইটো টোটেলি ৰিমাৰ্ছে হয়। বাকী এনে চুৰি চামাটা সৰু হাৰত হৈ আছে। উৰা বাতৰিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে ধুবুৰী আৰক্ষীয়ে। ব্লেকমেন ওলাইছে বুলি কোৱাটো এটা একেবাৰে ভুৱা এটা প্ৰচাৰ চলিছে, যিটো ৰিউমাৰ চলিছে। যি ভিডিপি আছে, ভিডিপিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু মেম্বাৰসকলে যথেষ্ট ইয়াতে আগভাগ লৈছে। তেওঁলোকে নিজে ৰাইজক সচেতন কৰিবলৈ চেষ্টা কৰিছে, কাৰণ ভিডিপিসকলে গাঁৱৰ প্ৰতিঘৰ মানুহৰ লগত তেওঁলোকৰ ভাল। ধুবুৰীৰ লগতে বঙাইগাঁও আৰু চিৰাঙৰ বহু অঞ্চলতো ক'লা মানুহৰ আতংকত গাঁওবাসীৰ সুৰক্ষাৰ বাবে গাঁৱে গাঁৱে নিশা পহৰা দিছে।
আতংকিত গাঁওবাসীয়ে নিজ গাঁৱৰ ভিতৰত অচিনাকি লোকৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছে। গাঁওসমূহত সক্ৰিয় হৈ পৰিছে গাঁওৰক্ষী বাহিনী। কলা মানুহ ক'ত ওলাইছে মানে বহু বেলেগ গাঁৱত ওলাইছে, যেনিবা আমাৰ গাঁৱত ওলোৱা নাই। সকলো গাঁৱতে এনেকুৱা ধৰণৰ মানে কলা পিন্ধা মানুহ আহে, কলা কাপোৰ পিন্ধি বা ওচৰ লৈ আহে, খুৰপি এনেকুৱা ডেকাৰ ঠেকাৰ কেনেকুৱা লৈ আহে। সেইকাৰণে আমিও মানে আমাৰ ওচৰে পাঁজৰে গাঁওবিলাকো ডিউটি দিয়ে। কলা মানুহ ঘৰে ঘৰে আহে, তাৰপাছত মাৰপিটো কৰে, খুৰকি চবি লৈ আহে। ধুবুৰীৰ পৰা জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইফালে কৰোনাৰ আতংক আৰু আনফালে কোলা মানুহৰ এই আতংক। কৰোনাৰ বাবে কাৰফিউ ঘোষণা কৰা হৈছে আৰু কাৰফিউৰ মাজত এই কোলা মানুহ ক'ৰ পৰা আহিল, এক ডাঙৰ প্ৰশ্ন। আমাৰ ধুবুৰী সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়াকৈ এই মুহূৰ্তত। জ্যোতিৰ্ময়, কাৰফিউ চলিছে, কাৰফিউৰ মাজত এই কোলা মানৱ কোন আচলতে, দৰাচলতে কি এই কোলা মানৱ? এই উৰা বাতৰি কেনেদৰে আহিল? এয়া উৰা বাতৰি নে দৰাচলতে কোলা মানৱ কোনোবা আছে? এই ক্ষেত্ৰত প্ৰশাসনে কি কৰি আছে? নিশ্চয়কৈ জয়ন্ত, অতি গুৰুত্বপূৰ্ণ কথা এইটো, কাৰণ বৰ্তমানে মানুহৰ এনে কৰোণাক লৈ পেলাই এটা দুৰ্দিন চলি আছে বুলি ক'ব লাগিব। বিভিন্ন ধৰণৰ অসুবিধা আছে, মানুহে নিজৰ নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগাৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধা পাই আছে। তেনে ক্ষেত্ৰত দিনৰ 5 বজাৰ পৰা 4 বজালৈকে দোকান পোহৰ খোলা, আৰু সেই দোকান পোহৰ খোলা বাদ দি বাকী সময়খিনি তেনেধৰণৰ আতংকত মানুহে দিন কটাবলগীয়া হৈছে। আমি বিগত দুদিনৰ পৰা এটা বস্তু লক্ষ্য কৰিছোঁ যে চাপৰৰ পৰা ছাগলীয়ালৈকে ধুবুৰীৰ বিভিন্ন প্ৰান্তত আমি আচলতে দেখা পাইছোঁ ৰাতি 1 কিলোমিটাৰ দূৰতে, 0.5 কিলোমিটাৰ দূৰলৈ জুম বান্ধি মানুহ হাতত টৰ্চ, লাঠি ইত্যাদি লৈ থিয় হৈ আছে। বিভিন্নজনক আমি প্ৰশ্ন সুধিছিলোঁ তেওঁলোকে কিয় এইটো কৰিছে। তেওঁলোকে কৈছে ক'ৰবাত কৈছে ডকাইতি ইত্যাদি হৈছিল, বিলাচীপাৰা অঞ্চলত সেয়া কৰিছে। কিন্তু বিভিন্ন ঠাইত এই কথাটো ক'লা মানুহৰ কথাটো ওলাই আহিছে। আচলতে বহুতেই ক'ব বিচাৰিছে যে এই সমগ্ৰ ঘটনাৰ অন্তৰালত কোনোবা দুষ্ট চক্ৰ হয়তো আছে, যেনেকুৱাকৈ ধৰক গৰু চোৰং ব্যৱসায় হওক বা ড্ৰাগছ ইত্যাদি বন্ধ কৰি দিয়া হৈছে বা সেইবিলাকৰ পাৰক্ষী কঠোৰ ব্যৱস্থা লৈছে। এনেধৰণৰ আতংক বিয়পাই আচলতে ৰাইজক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিবলৈ কোনোবা প্ৰয়াস চলাইছে নেকি, এয়ালৈ কিন্তু বিভিন্নজনে সন্দেহ প্ৰকাশ কৰিছে। আনহাতে যদি আমি ক'ব যাওঁ আৰক্ষীৰ ভূমিকাৰ কথা আপুনি প্ৰশ্ন কৰিছে, আৰক্ষীক কিন্তু আমি বিভিন্ন ঠাইত সেইদিনা ৰাতি যেতিয়া আমি ঘূৰি আছিলোঁ, ৰাতি দেখা পাইছোঁ আমি অতিৰিক্ত আৰক্ষী অধীক্ষক বাইদেউকো আমি লগ পাইছিলোঁ। তেওঁ আমি বিভিন্ন ঠাইত দেখা পাইছিলোঁ যে ধুবুৰীৰ বিভিন্ন অঞ্চলত, বিভিন্ন গাঁও অঞ্চলত এনেকুৱা জুম বান্ধি থকা মানুহক খুব বুজাবলৈ চেষ্টা কৰিছে। তেওঁ এটা কথা স্পষ্টকৈ কৈছে, যিখিনি ভিডিপিৰ মানুহ আছে তেওঁলোকে যিটো ডিউটি দিয়ে আচলতে ডকাইত চোৰ ইত্যাদিৰ কাৰণে যিটো নৰ্মেলি যিটো ডিউটি হয় সেইটো দিব পাৰে, কিন্তু কোনো চিভিল মানুহ অনাহকতে এই ডিউটিৰ নামত হাতত লাঠি জং লৈ ওলাই আহিব নালাগে। তেতিয়াহ'লে কিন্তু তেওঁলোকে প্ৰশাসনে ব্যৱস্থা ল'ব, কাৰণ এনেধৰণে মানুহ ওলাই আহিলে উৰা বাতৰি সময় বিভ্ৰান্ত সৃষ্টি কৰিব আৰু নিৰপৰাধী লোকৰ ওপৰত আক্ৰমণ হৈ যাব পাৰে। তাক লৈ কিন্তু শংকা বৰ্তমানে ব্যক্ত কৰিছে আৰক্ষীয়ে। নিশ্চয়কৈ স্থানীয় গাঁওবাসীয়ে এনেদৰে লাঠি জং লৈ ওলাই আহিবলগীয়া হৈছে, সমান্তৰালকৈ টৰ্চ লাইট লৈ তেওঁলোকে ওলাই আহিছে ক'লা মানুহক বিচাৰি। যিহেতু কোৱা হৈছে যে ক'লা মানুহে আক্ৰমণ চলায়, লুটপাট চলায়, ডকাইতি কাণ্ড সংঘটিত কৰে। আচলতে কাৰফিউৰ সুযোগ লৈ এটা দুষ্ট চক্ৰই এনেকুৱা ধৰণৰ কৰ্মকাণ্ড সংঘটিত কৰিছে নেকি? দৰাচলতে কোনোবা ভুক্তভোগী আছে নেকি এই ক'লা মানুহৰ কবলত পৰা? আচলতে জয়ন্ত, এতিয়ালৈকে আমি যিখিনি তথ্য পাইছোঁ, যিটো অঞ্চলত আমি সমগ্ৰ জিলাত য'ত এই ধৰণৰ উৰা বাতৰি ওলাইছিল প্ৰতিটো অঞ্চলত আমি যাবলৈ চেষ্টা কৰিছোঁ, কিন্তু কোনো ধৰণৰ নাই। কেৱল মাত্ৰ এজনে আনজনৰ পৰা শুনিছে, টেলিফোনত এটা বাতৰি আহিছে, আৰু কিছু ভুৱা গ্ৰাফিক্স, এক কথা ক'ব লাগিব, কিছু ছ'চিয়েল মিডিয়াত কিছু ভুৱা ক'লা মানুহৰ গ্ৰাফিক্স আচলতে চলাই দিয়া হৈছে, বা ফটো তেনেকুৱা ক'লা কোনোবা মানুহৰ ফটো ফেচবুকৰ যোগে প্ৰচাৰ কৰিছে কোনোবা দুষ্ট চক্ৰই। তাৰ ফলত কিন্তু মানুহৰ মাজত আতংকটো বৃদ্ধি পাইছে। কিন্তু কোনো এতিয়ালৈকে ক'লা মানুহৰ কোনো ধৰণৰ ব্যক্তিক ধুবুৰী জিলাত আক্ৰমণ কৰাৰ বাতৰি নাই। যি অঞ্চলত আক্ৰমণ কৰা বাতৰি আমি পাইছিলোঁ প্ৰতিটো অঞ্চল আমি টাচ কৰিব চেষ্টা কৰিছোঁ, কিন্তু তাত তেনেধৰণৰ কোনো খবৰ নাই। আচলতে এই সমগ্ৰ ঘটনাটো যে উৰা বাতৰি আৰু সপা ধৰাত যেনেকুৱা বিভিন্ন সময়ত আজি 3 বছৰ পূৰ্বে যেন এটা উৰা বাতৰি হৈছিল, যাৰ ফলত কেইবাজনো যুৱকৰ অসমত যাৰ প্ৰাণ হানি হৈছিল, এনেদৰে সপা ধৰা সন্দেহত মানুহে আক্ৰমণ কৰিছিল। সেই ধৰণৰ ঘটনা সংঘটিত হ'বলৈ গৈ আছে, আৰু আৰক্ষী কিন্তু যথেষ্ট কঠোৰ হৈছে এই সমগ্ৰ বিষয়ত, কিন্তু আৰু কঠোৰ হোৱাৰ প্ৰয়োজন আছে। নহ'লে যেনেকুৱা আমি অত্যন্ত স্পৰ্শকাতৰ বিষয় জ্যোতিৰ্ময় ইতিমধ্যে
আপুনি আমাক জনাইছে যে এনেকুৱা ধৰণৰ উৰা বাতৰিৰ বাবে বহু নিৰীহ প্ৰাণ হেৰুৱাবলগীয়া হৈছে অত্যন্ত এটা স্পৰ্শকাতৰ বিষয় ছ'চিয়েল মিডিয়া যোগে এই উৰা বাতৰি বিয়পাই দিয়া হৈছে কিন্তু এই মুহূৰ্তত আৰক্ষী যদি এতিয়াই হস্তম নহয় তেতিয়াহ'লে পৰিস্থিতি পৰিণাম ভয়াৱহ হ'ব পাৰে ছ'চিয়েল মিডিয়া এই উৎস কোড এইসমূহ উৎস উদ্ঘাটন কৰিবলৈ আৰক্ষী বৰ্তমান কেনেকুৱা ধৰণৰ তদন্ত কৰিছে না আৰক্ষীৰ লগত আমি যোগাযোগ কৰিছোঁ তেওঁলোকে কৈছে ছ'চিয়েল মিডিয়াত যিকেইটা তেওঁলোকে পোষ্ট পাইছে কোনোবা এটা এনেকুৱা কলা মানুহৰ পোষ্ট দুই এটা ঠাইত ওলাইছিল তেওঁলোকে সেইটো তদন্ত কৰি আছে তাৰ IP এড্ৰেছৰ পৰা ইত্যাদি কৰি সকলো উলিয়াই কোনে এই পোষ্টবোৰ দি আছে তেওঁলোকে তদন্ত কৰি আছে কিন্তু এটা কথা স্পষ্ট সেইদিনা ৰাতি বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আমি কিন্তু বিভিন্ন ঠাইত বাধাৰ সন্মুখীন হওঁ বিভিন্নজনে প্ৰশ্ন সোধে আপোনালোকে কিয় ৰাতি ওলাইছে ক'ৰ পৰা আহিছে ইত্যাদি কৰি বিভিন্ন ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছোঁ আচল কথাটো মানুহৰ এটা আতংক হৈছে কোনোবা বাহিৰা অচিনাকি মানুহ পালেই কিন্তু তেনেকুৱা আক্ৰমণ হৈ যাব পাৰে ইয়াক কিন্তু যথেষ্ট এটা স্পৰ্শকাতৰ বিষয় বুলি এই মুহূৰ্তত ক'ব পাৰি কাৰণ নিৰীহ কিন্তু এই আক্ৰমণৰ বলি হৈ যাব পাৰে কাৰণ অচিনাকি মানুহ বা তেনেকুৱা কিছু মানসিক বিকাৰগ্ৰস্ত মানুহ কিন্তু ৰাজপথত এনেই ঘূৰি ফুৰে ৰাতি ভাগত দেখা যায় আৰু সেই মানুহবোৰো কিন্তু আক্ৰমণৰ লক্ষ্য হৈ যাব পাৰে যিকোনো মুহূৰ্তত জান্ত নিশ্চয় আইন হাতত তুলি ল'ব পাৰে একাংশ লোকে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ মুখামুখি হয় গতিকে তেনেস্থলত যিসমূহ স্থানৰ কথা বা যিসমূহ গাঁৱৰ কথা আপুনি উল্লেখ কৰিছে সেই গাঁওসমূহত আৰক্ষীয়ে নিৰাপত্তাৰ কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে কেৱল মাত্ৰ যদি আমি বিলাসীপাৰা মহকুমাৰ কথা কওঁ য'ত আচলতে এই ৰিউমাৰটো উৰা বাতৰিটো বেছিকৈ চলিছে ধুবুৰী জিলাত তাত 300 ঠাইত আৰক্ষীৰ পৰা আমি সূত্ৰৰ পৰা যিটো পাইছোঁ 300 ঠাইত VDPৰ তেওঁলোকৰ পহৰাৰ ব্যৱস্থা কৰিছে লগত আৰক্ষী পেট্ৰলিং বঢ়াই দিয়া হৈছে আৰক্ষী অধীক্ষক অভিজিত দিলীপ গৌতমে আমাক জনাইছে যে ইয়াত পেট্ৰলিং বঢ়াই দিয়া হৈছে অধিক পেট্ৰলিঙৰ ব্যৱস্থা কৰা হৈছে এই মুহূৰ্তত আৰু এৱাৰনেছ মিটিং ইতিমধ্যে আৰম্ভ কৰা হৈছে পঞ্চায়তে আৰক্ষী এৱাৰনেছ মিটিং কৰি আছে যেনে কোনো ধৰণৰ উৰা বাতৰিবোৰ বেছি হ'ব নোৱাৰে আৰু উৰা বাতৰিত যদি কোনো উৰা বাতৰি বিয়পায় তেওঁৰ বিৰুদ্ধে আৰক্ষী কঠোৰ ব্যৱস্থা ল'ব বুলি ইতিমধ্যে জানিবলৈ দিছে জয়ন্ত ধন্যবাদ যদি মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এইখিনি মুহূৰ্তত এইখিনি খবৰ আপুনি আমাক জনাইছে আৰু অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিষয় অত্যন্ত স্পৰ্শকাতৰ এটা বিষয় যদি সময় থাকোঁতে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে পৰিণাম ইয়াৰ ভয়াৱহ হ'ব পাৰে ছ'চিয়েল মিডিয়া যোগে বিয়পাই দিয়া হৈছে এই উৰা বাতৰি আৰু এই উৰা বাতৰিৰ কবলত পৰি এতিয়া উজাগৰি নিশা কটাবলগীয়া হৈছে এই গাঁওসমূহৰ আৱাসীসকলে উৰে নিশা তেওঁলোকে এনেদৰে পহৰা দিবলগীয়া হৈছে হাতে হাতে টৰ্চ লাইট লৈ লাঠি জোং লৈ এনেদৰে পহৰা দিছে ক'লা মানৱৰ সন্ধান কৰিছে গতিকে এনে ক্ষেত্ৰত আৰক্ষীয়ে যদি এই উৰা বাতৰিৰ উৎস উদ্ঘাটন নকৰে তেতিয়াহ'লে হয়তো পৰিস্থিতি বিষম হ'ব পাৰে আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰো যথেষ্ট থল আছে দ্য প্ৰাইম শ্ব'ৰ পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে লৈছোঁ আন এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড বিৰতিৰ পিছত উভতি আহিছোঁ আপুনি চাই আছে দ্য প্ৰাইম শ্ব' তিতাবৰৰ খবৰ তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰত ভয়ংকৰ কাণ্ড কোভিড চেণ্টাৰৰ পৰা 5 জনকৈ কৈদীয়ে পলায়ন কৰে 11টা কিশোৰ অপৰাধীক তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ লিচুবাৰীৰ শিশু কাৰাগাৰৰ পৰা অনা হৈছিল কিশোৰ অপৰাধী কেইটাক দুৰ্ভাগ্যজনকভাৱে যোৱানিশা তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে 5টাকৈ অপৰাধীয়ে পলাতক আটাইকেইটা অপৰাধী শিশু হত্যা ধৰ্ষণ ড্ৰাগছৰ লগত জড়িত বুলি জানিব পৰা হৈছে এই সমগ্ৰ ঘটনাটো সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসন তিতাবৰ স্বাস্থ্য বিভাগে বৰ্তমানলৈ কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত আছে পলাতক অপৰাধী কেইটাক তিতাবৰ মহকুমা আৰক্ষীয়ে বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও কিন্তু সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই এক চাঞ্চল্যকৰ খবৰ এক চাঞ্চল্যকৰ কাণ্ড তিতাবৰৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰিলে 5টাকৈ কৈদীয়ে 11টা কিশোৰ অপৰাধীক তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছিল যোৰহাটৰ লিচুবাৰীৰ শিশু কাৰাগাৰৰ পৰা অনা হৈছিল কিশোৰ অপৰাধী কেইটাক দুৰ্ভাগ্যজনকভাৱে যোৱা নিশা তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে 5টাকৈ অপৰাধীয়ে পলাতক আটাইকেইটা অপৰাধী শিশু হত্যা ধৰ্ষণ ড্ৰাগছৰ লগত জড়িত বুলি জানিব পৰা হৈছে এই মুহূৰ্তলৈকে এই অপৰাধী কেইটাৰ কোনো সংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰত আমাৰ মুঠ 11গৰাকী এনেকুৱা জুভেনাইল শিশু অপৰাধী কোভিড পজিটিভ পেচেণ্ট হিচাপে যোৱা 12, 14 আৰু যোৱাকালি 16 তাৰিখে মুঠ 11গৰাকী পেচেণ্ট আমাৰ এডমিট হৈ আছিলে আৰু আজি আমি
পুৱতি নিশা যি গম পালোঁ যে তাৰে 5গৰাকী খিৰিকী হেৰি কৰি তেওঁলোকে পলায়ন কৰিছে আৰু আচলতে তেওঁলোক কোভিড পেচেণ্ট হিচাপে আছিলে গতিকে তেওঁলোকৰ আমাৰ নিৰাপত্তাৰক্ষীও আছিলে গতিকে তেওঁলোক কেনেদৰে তাৰ পৰা পলাবলৈ সক্ষম হ'ল এই বিষয়ে আমাৰ ইনভেষ্টিগেশ্যন চলি আছে আমাৰ আৰক্ষী তথা শীৰ্ষ আৰক্ষী বিষয়ে এই ক্ষেত্ৰত তদন্ত কৰি আছে তেওঁলোকক অনতিপলমে কৰায়ত্ব কৰিবলৈ জোৰদাৰ প্ৰচেষ্টা চলি আছে আমাৰ তিতাবৰৰ সাংবাদিক অনমোল যাদৱৰ সৈতে আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ অনমোল এক ভয়ংকৰ কাণ্ড নাভুত নাছৰুত কাণ্ড এফালে কোভিড আক্ৰান্ত এই 5টা অপৰাধী আৰু আনফালে নিৰাপত্তাৰ বেহুফালি পলায়ন কৰিলে কাৰ ভুলৰ বাবে এই ঘটনা সংঘটিত হ'বলৈ পালে অনমোল হয় জয়ন্ত আমি যেতিয়া কোভিড কেয়াৰ চেণ্টাৰত তিতাবৰ মহকুমাত উপস্থিত হৈছিলোঁ আমি দেখিছিলোঁ যে নিৰাপত্তাৰ এক ফোফলা স্বৰূপ উদঙাইছিলে তেওঁলোকে যি নিয়োজিত হৈছিলে গৃহৰক্ষী জোৱান আৰু অসম পুলিচৰ জোৱানসকল আমি দেখা পাইছিলোঁ যে মহকুমাধিপতি মহোদয়ে তেওঁৰ মন্তব্যত কৈছে তদন্ত তেওঁ অব্যাহত ৰাখিছে কিন্তু আমাৰ এটা তদন্ত আমি নিজাববীয়াকৈ চলাইছিলোঁ তাত দেখা পাইছিলোঁ যে খিৰিকী গিলসমূহ আছিলে গিলসমূহ সম্পূৰ্ণকৈ খোলা আছিলে তাৰ ওপৰেদি মানুহ পাৰ হৈ যাব পাৰে সেই খিৰিকীৰ দ্বাৰা তেওঁলোকে পলায়ন কৰিবলৈ সক্ষম হৈছে আমাৰ অনুসন্ধানত ফাদিল হৈছে কিন্তু গৃহৰক্ষী জোৱান আৰু অসম পুলিচৰ যিসকল জোৱান আছিলে তেওঁলোকৰ কাণ্ড জ্ঞানহীনতাৰ বাবে এইটো কাৰ্য সংঘটিত হ'বলৈ পালে আৰু তেওঁলোকে ড্ৰাগছকে ধৰি হত্যাৰ বিভিন্ন গোচৰত অভিযুক্ত আছিলে এই কিশোৰ অপৰাধীসকলে তেওঁলোকে ইয়াৰ পৰা গৈ পিনি যথেষ্ট অপৰাধ সংঘটিত কৰিব পাৰে আৰু এই কাণ্ডই তিতাবৰকে ধৰি সমগ্ৰ অসমতে চাঞ্চল্য বিৰাজ কৰিছে জয়ন্ত আনমোল যদি চোৱা হয় এই সময়ছোৱাত যোৰহাটত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৰাজপথত টহল দিছে আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু তেনে সময়তে কিন্তু এনেকুৱা ধৰণৰ এক কাণ্ড সংঘটিত হ'ল য'ত শিশু অপৰাধী 5টাকৈ শিশু অপৰাধীয়ে বা কিশোৰ অপৰাধীয়ে পলাই যাবলৈ সক্ষম হ'ল এইখিনি মুহূৰ্তত এই কোভিড আক্ৰান্ত এই অপৰাধীসকলৰ বিৰুদ্ধে বৰ্তমান কেনেকুৱা ধৰণৰ অভিযান চলোৱা হৈছে যেহেতু এই পৰ্যন্ত কোনো ধৰণৰ সুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই আমি মহকুমা প্ৰশাসনৰ লগত যোগাযোগ কৰিছিলোঁ মহকুমা প্ৰশাসনে মহকুমাধিপতি আমাক জানিবলৈ দিয়া মতে তেওঁলোকে আৰক্ষী অধীক্ষক আৰু মহকুমা আৰক্ষী বিষয়াক অতি তৎপৰভাৱে তেওঁলোকক কৰায়ত্ব কৰিবলৈ আদেশ জাৰি কৰিছে আৰু তেওঁলোকে যাতে বেলেগ কোনো কাৰ্য সংঘটিত কৰিব নোৱাৰে অপৰাধ সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি পুলিচ প্ৰশাসনে নিজৰ অভিযান অব্যাহত ৰাখিছে কাৰণ তিতাবৰৰ পৰা 15-20 কিলোমিটাৰ দূৰত্ব অসম নাগালেণ্ডৰ সীমান্ত আছে তাত তেওঁলোকে তাত যদি প্ৰৱেশ কৰে বা তিতাবৰ যথেষ্ট চাহ বাগিচা অঞ্চল আছে চাহ বাগিচাটো তেওঁলোকে কোনোবা ঠাইত আত্মগোপন কৰিব পাৰে আমাৰ সন্দেহ হৈছে জয়ন্ত ধন্যবাদ আনমোল ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আৰু নাভুত নাছৰুত কাণ্ড আৰক্ষী নিৰাপত্তাৰক্ষীৰ বেষ্টনীৰ বেহুফালি এনেদৰে খিৰিকী গ্ৰিল ভাঙি পলায়ন কৰিলে 5টাকৈ কিশোৰ অপৰাধী 11টাকৈ কিশোৰ অপৰাধীক প্ৰেৰণ কৰা হৈছিল কোভিড কেয়াৰ চেণ্টাৰলৈ এফালে কোভিড আক্ৰান্ত হৈ আছে কিন্তু তাৰ পিছতো কেনেদৰে পলায়ন কৰিব পাৰিলে কেনেদৰে পলায়ন কৰিবলৈ সক্ষম হ'ল সেয়া এক ডাঙৰ প্ৰশ্ন আৰু এই ক্ষেত্ৰত তদন্ত অব্যাহত আছে কৰোনা মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন ধৰণৰ এছঅপি বা বিভিন্ন ধৰণৰ কাৰ্য হাতত লৈছে আৰক্ষী প্ৰশাসন চৰকাৰ প্ৰশাসনে কৰবাত যদি আংশিক লকডাউন ঘোষণা কৰা হৈছে কৰবাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে আৰু কৰবাত আকৌ কোভিড প্ৰটকল ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে আৰক্ষী প্ৰশাসনক আৰু তেনে সময়তে এটা দৃশ্য এইখিনি মুহূৰ্তত আমি আপোনাক দেখুৱাইছোঁ এজন লোকক প্ৰহাৰ কৰিছে দুজনকৈ ব্যক্তিয়ে আৰু টেলিভিছন স্ক্ৰীনত প্ৰত্যক্ষ কৰা এই লোকজন হৈছে এগৰাকী ৰাজহ চক্ৰ বিষয়া এই ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে নীতি শিক্ষা দিবলৈ ৰাজপথত নামিল মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ হোৱা পৰিলক্ষিত হৈছে কিন্তু আপুনি ভালদৰে মন কৰক এই ৰাজহ চক্ৰ বিষয়াগৰাকীয়ে নিজে কিন্তু মাস্ক পৰিধান কৰা নাই মাস্কখন হাতত লৈ তেওঁ আনক দিছে নীতি শিক্ষা লাঠিৰে প্ৰহাৰ কৰিছে কোভিড বিধি নমনা লোকক লগত লৈছে মণ্ডলক লগত লৈ এজন ৰাজচক্ৰ বিষয়াৰ নেতৃত্বত ৰাজপথত চলিল এই অভিযান নিজেই মাস্ক পৰিধান নকৰাকৈ ৰাইজক শিকালে কোভিড বিধি আৰু এনেদৰে
কোভিড বিধি ভংগকাৰীসকলৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা পৰিলক্ষিত হৈছে বিভিন্ন স্থানত আৰক্ষীয়ে তালাচী অভিযান চলাই আছে অনাহকত বাহিৰলৈ অহা লোকসকলক নাকি লগাবলৈ আৰক্ষীয়ে এনেদৰে অভিযান চলাইছে তালাচী চলাইছে আৰু এই সকলোকক নাকি লগাবলৈ চেষ্টা চলাইছে তেনে সময়তেই ৰাজচক্ৰ বিষয়া এগৰাকীয়ে কিন্তু মাস্ক পৰিধান নিজেই কৰা নাই হাতত মাস্ক লৈ আনক দিছে নীতি শিক্ষা চাওক তেওঁৰ হাতত মাস্কখন আছে কিন্তু মাস্ক নিপিন্ধা লোকক তেওঁ দিছে নীতি শিক্ষা লগত মণ্ডলক লৈ ৰাজপথত এই অভিযান চলাইছে ৰাজচক্ৰ বিষয়া এগৰাকীয়ে আৰু এক উদ্বেগজনক বিষয় ইতিমধ্যেই আৰম্ভ হ'ল কৰোনাৰ তৃতীয়টো লহৰ বিশ্বৰ 126খন দেশত পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ মেক্সিকোত 29% বৃদ্ধি আক্ৰান্ত তৃতীয়টো লহৰত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক যুৱতীসকল বিশ্বজুৰি আৰম্ভ কৰোনাৰ তৃতীয় লহৰ 126খন দেশত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ মেক্সিকোত 29% পৰ্যন্ত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ কোভিডৰ এই তৃতীয় ঢৌত সৰ্বাধিক আক্ৰান্ত হৈছে যুৱক যুৱতী আনহাতে অতি কটকটীয়াকৈ কোভিড বিধি মানি আয়োজন কৰিবলৈ লোৱা টকিঅ' অলিম্পিক গেমছ ভিলেজৰ পৰাও আহিছে কোভিড সংক্ৰমণৰ বতৰা টকিঅ' অলিম্পিকৰ গেমছত ধৰা পৰিছে প্ৰথমজন কোভিড পজিটিভ বিশ্বৰ শতাধিক দেশত কোভিডৰ সংক্ৰমণে ভয়াৱহ ৰূপ লোৱাৰ সময়তে তৃতীয় লহৰক লৈ বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰিছে সাৱধানবাণী ডেল্টা ভেৰিয়েণ্টৰ বাবে আৰম্ভ হৈছে কৰোনাৰ তৃতীয় ঢৌ বিশ্বৰ 111খন দেশলৈ বিয়পিছে কৰোনাৰ ডেল্টা ভেৰিয়েণ্ট আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ বাবে অনাগত 3-4 মাহ অতি গুৰুত্বপূৰ্ণ এই 3-4 মাহ দেশৰ জনতাই সংক্ৰমণ ৰোধৰ বাবে সকলো কোভিড বিধি মানি নচলিলে সংহাৰী ৰূপ ল'ব পাৰে কোভিডে নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট দ্য প্ৰাইম শ্ব'ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড পাঁচ দিন পিছত টকিঅ'ত আৰম্ভ হ'ব 32 সংখ্যক অলিম্পিক গেমছ বিশ্বৰ শ্ৰেষ্ঠ ক্ৰীড়া মহাযুদ্ধৰ বাবে ভাৰতৰ কেইবাটাও দল সুকীয়াকৈ টকিঅ' অভিমুখে ৰাওনা হৈছে অসমৰ লাভলীনা বৰগোহাঁই গৈ টকিঅ'ত উপস্থিত হৈছে লাভলীনাৰ সফলতাৰ বাবে শনিবাৰে বিশেষ স্বাক্ষৰ অভিযান অনুষ্ঠিত কৰে অসম অলিম্পিক সন্থাই অসম গৌৰৱ লাভলীনাক লৈ এতিয়া যথেষ্ট আশাবাদী লাভলীনাক লৈ যথেষ্ট জল্পনা কল্পনা অব্যাহত আছে এতিয়া ৰাজ্যবাসীৰ কিয়নো একমাত্ৰ লাভলীনা বৰগোহাঁই হৈছে যিগৰাকীয়ে অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে 24 জুলাইত বক্সিঙৰ ৰিঙত অৱতীৰ্ণ হ'ব লাভলীনা বৰগোহাঁই আৰু এতিয়া লাভলীনাক সকলোৱে শুভেচ্ছা জ্ঞাপন কৰিছে টকিঅ' অলিম্পিক 23 জুলাইৰ পৰা 8 আগষ্টলৈ জাপানৰ ৰাজধানী চহৰ টকিঅ'ত অনুষ্ঠিত হ'ব গ্ৰেটেষ্ট স্পৰ্টছ শ্ব' অন আৰ্থ অলিম্পিক গেমছ অলিম্পিক গেমছৰ বাবে ভাৰতৰ কেইবাটাও দল সুকীয়াকৈ ৰাওনা হৈছে টকিঅ' অভিমুখে টকিঅ'ত উপস্থিত হৈছে বাক্সাৰ লাভলীনা বৰগোহাঁই টকিঅ'ৰ পৰা স্বৰ্ণ পদক কঢ়িয়াই আনক লাভলীনাই অসমৰ বক্সাৰগৰাকীৰ সফলতা কামনাৰে শনিবাৰে অসম অলিম্পিক সন্থাই আয়োজন কৰে বিশেষ অনুষ্ঠানৰ লগতে স্বাক্ষৰ অভিযান অনুষ্ঠানটোত উপস্থিত আছিল এভাৰেষ্টাৰ আনছু জামছেনপা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ মিঠু বৰুৱা কল্পনা চৌধুৰী আৰু তানিয়া চৌধুৰী She is the first Assamese junior Olympic participate kori ase and I really hope that I amar prothom Olympic ahomor karone ane and not just that gute Indian contingent karone I wish that the Indian team does amazing. আজি লাভলীনা গৈছে মই ভাবো যে ভগৱানক প্ৰে কৰো যে লাভলীনা মেডেল লয় হক অলিম্পিকৰ কাৰণে সেইকাৰণে লাভলীনাক ব্যস্ত প্লাক ক'ব বিচাৰো আৰু ভালকে খেলক ভালকে কষ্ট কৰক আৰু একদম ৰিঙত যিমান নিশ্চয় আছে অল আউট দি কিনি মেডেল এটা লৈ আহক বুলি মই আশা কৰিছো উই আৰ অলৰেডি প্ৰাউড আৰু আমি আশা কৰিছো আমি প্ৰে কৰিম আমাৰ বেষ্ট উইশেছ সদায় তোমাৰ লগত আছে আমি ফিজিক্যালি তাত হ'ব নোৱাৰো বাট স্পিৰিচুৱেলি মেণ্টেলি সব ফালৰ পৰা আমি তাৰ লগত আছো অল দ্য বেষ্ট টু ইউ
বক্সিং ইণ্ডিয়াৰ সচিব প্ৰধান হেমন্ত কলিতা আৰু ভাৰতীয় এথলেটিক্সৰ উপ সভাপতি লক্ষ্য কোঁৱৰো সোমবাৰে টকিঅ'লৈ ৰাওনা হ'ব। অসমৰ ৰাইজৰ শুভেচ্ছাৰ চিনস্বৰূপ হিচাপে সকলোৰে স্বাক্ষৰ থকা এখন বিশেষ গামোচা লাভলীনালৈ উপহাৰ হিচাপে লৈ যাব লক্ষ্য কোঁৱৰে। অসমৰ যিসকল বৰ্তমান গুৱাহাটীত উপস্থিত থকা আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ আমি তেওঁলোককো সম্বৰ্ধনা জনাইছোঁ আৰু তেওঁলোকৰ স্বাক্ষৰ সম্বলিত আমি দুখন গামোচা, এখন গামোচা আমি টকিঅ'ত লাভলীনাক আমি অৰ্পণ কৰিম যাতে তেওঁ উৎসাহিত হয়, আৰু এখন গামোচা আমি ভাৰতীয় অলিম্পিক সন্থাৰ এইবাৰ দলটোৰ চিফ দ্য মেশ্যন হিচাপে তাত অংশগ্ৰহণ কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াই। সমগ্ৰ ভাৰতীয় দলটোকো আমি শুভেচ্ছা জনাবৰ বাবে অসমবাসীৰ হৈ অন্য এখন স্বাক্ষৰ সম্বলিত আমি গামোচা টকিঅ'ত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াক আমি অৰ্পণ কৰিম। চিফ অব দ্য মিছন বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, লাভলীনা বৰগোহাঁই, মেৰিকম আৰু মীৰাবাই চানু ইতিমধ্যে টকিঅ'ত উপস্থিত হৈছে। ভাৰতীয় খেলুৱৈসকলে গেমছ ভিলেজত প্ৰৱেশৰ প্ৰাক মুহূৰ্তত হোটেলত 3 দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব। বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু নিউজ 18ৰ তৰফৰ পৰাও আমি লাভলীনালৈ জনাইছোঁ অযুত শুভেচ্ছা আৰু তথা শুভকামনা। আৰু এইখিনি মুহূৰ্তত আমি আপোনালোকক জনাওঁ যে এইবাৰ অভিলেখ সংখ্যক 9 গৰাকী বক্সাৰ কোৱালিফাই হৈছে টকিঅ' অলিম্পিকলৈ। হয়, 9 গৰাকী বক্সাৰে ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিব টকিঅ' অলিম্পিকত। 32 সংখ্যক টকিঅ' অলিম্পিকত এয়া অভিলেখ। ভাৰতবৰ্ষৰ 9 গৰাকী বক্সাৰ অৱতীৰ্ণ হ'ব বক্সিঙৰ ৰিঙত, প্ৰতিনিধিত্ব কৰিব ভাৰতবৰ্ষক। আৰু এই টেলিভিছন স্ক্ৰীণত আপুনি যি এই মুহূৰ্তত ফটোগ্ৰাফ প্ৰত্যক্ষ কৰিছে, এই 9 গৰাকী বক্সাৰ এইবাৰ টকিঅ' অলিম্পিকলৈ কোৱালিফাই হৈছে। টেলিভিছনৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে, বাওঁফালে আছে MC মেৰিকম আৰু তাৰ কাষতে আছে অসম জীয়ৰী, অসম গৌৰৱ লাভলীনা বৰগোহাঁই। আৰু লগতে সৰ্বমুঠ 9 গৰাকী বক্সাৰে এইবাৰ ভাৰতক প্ৰতিনিধিত্ব কৰিব 32 সংখ্যক বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া মহোৎসৱখনিত। আৰু পিছপিনে আপুনি প্ৰত্যক্ষ কৰিছে তেওঁলোকৰ কোচসকল, প্ৰশিক্ষকসকলৰ সৈতে এয়া ভাৰতবৰ্ষৰ 9 গৰাকী বক্সাৰ। ভাৰতবৰ্ষৰ গৌৰৱ এয়া। এইবাৰ অভিলেখ সংখ্যক 9 গৰাকী বক্সাৰে এইবাৰ প্ৰতিনিধিত্ব কৰিছে ভাৰতবৰ্ষক। কোভিডে স্বামীহাৰা কৰা মহিলালৈ চৰকাৰৰ সাহায্য। মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত আগবঢ়োৱা হৈছে 2.5 লাখ কোটি টকা। শনিবাৰে মাজুলীত 4 গৰাকী আৰু বিশ্বনাথ জিলাত 32 গৰাকী মহিলাক প্ৰদান কৰা হয় আৰ্থিক সাহায্য। মাজুলীৰ উপায়ুক্তৰ সভাকক্ষত কান্দনৰ ৰোল। মন্ত্ৰীৰ সন্মুখতে হিয়া ঢাকুৰি কান্দিলে স্বামীহাৰা মহিলাই। মহিলাৰ কান্দোন দেখি আৱেগিক হৈ পৰিল মন্ত্ৰী বিমল বৰাও। কান্দোনত ভাগি পৰা মহিলাক সান্তনা দিছে মন্ত্ৰী বিমল বৰা আৰু উপায়ুক্তই। কোভিড-19ৰ ফলত স্বামীহাৰা মহিলাসকলক সামাজিক আৰু আৰ্থিক নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে কোভিডত বিধৱা মহিলালৈ মুখ্যমন্ত্ৰীৰ সাহায্য আঁচনিৰ অধীনত আগবঢ়োৱা হৈছে 2,50,000 টকাৰ সাহায্য। এই আঁচনিৰ অধীনত মাজুলী জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত কোভিড মহামাৰীত স্বামীক হেৰুওৱা জিলাখনৰ 4 গৰাকী মহিলালৈ 2,50,000 টকাৰ এককালীন সাহায্যৰ চেক আগবঢ়ায় মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই। যিকোনো ধৰণৰ সমস্যা সন্মুখীন হ'লে সকলোকে আমাৰ চৰকাৰৰ তৰফৰ পৰা আমি নিশ্চয় সহায় সহযোগিতা আগবঢ়াম। কেৱল মাজুলীতে নহয়,
ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখা গ'ল একেই দৃশ্য। বৰপেটা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত চেক বিতৰণৰ সময়তো স্বামীহাৰা মহিলাৰ মাজত কান্দোনৰ ৰোল উঠে। মানুহজনকতো ঘূৰাই দিব নোৱাৰে, কিন্তু কিছুমান পৰিয়ালৰ কাৰণে অলপ হ'লেও 1 কিঞ্চিত হ'লেও তেওঁলোকে সেই অনুদানটো দি সহায় কৰাৰ কাৰণে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধেমাজি জিলাতো মন্ত্ৰী সঞ্জয় কিষাণ সাক্ষী হ'ল ৰাজনৈতিক জীৱনত আটাইতকৈ দুখৰ দিনটোৰ। আচলতে আজি মোৰ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে অতি বেদনাদায়ক দিন বুলি পেলাই মই কৈছোঁ। কাৰণ কেতিয়াবা আমি কিবা কাৰণত আমি এগৰাকী বিধৱা মাতৃৰ ওচৰত আমি কেতিয়াবা কিবা অনুদান আগবঢ়াইছোঁ বা কিবা কৰিছোঁ, কিন্তু আজি একেলগতে 28 গৰাকী বিধৱাক আমি আজি এনেধৰণৰ অনুদান আগবঢ়োৱাটো সঁচাকেই বৰ বেদনাদায়ক। শিৱসাগৰত কোভিডত স্বামীহাৰা 12 গৰাকী মহিলাক এককালীন সাহায্যৰ চেক প্ৰদান কৰে অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৱে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা এইসকল স্বামীহাৰা মহিলালৈ 2.5 লাখ টকাকে এককালীন সাহায্য দিয়াৰ কথা ঘোষণা কৰাৰ লগতে তেখেতে যোৱা 11 জুলাই তাৰিখে আঁচনিখন আৰম্ভ কৰে। কোভিডত শ্ৰমিক হেৰুওৱা মহিলা কেইগৰাকীয়ে টকাৰ সাহায্য লাভ কৰি আৱেগিক হৈ পৰে। পঢ়ি থকা ল'ৰা ছোৱালী আধাৰ হোৱাতে এৰি থৈ গুচি গ'ল মানুহজনে। গতিকে মইতো ইমান শক্তি নাই, মোৰ মানুহজনে যিমান শক্তি মোৰ জানো আছে সেইখিনি শক্তি, কিন্তু চৰকাৰে কিবা এটা সহায় দিয়াৰ কাৰণে অকণমান হ'লেও মই উন্নত কৰিব পাৰিম বুলি আশা কৰিছোঁ। আনহাতে বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বিশ্বনাথ জিলাৰ কোভিডত শ্ৰমিক হেৰুওৱা 32 গৰাকী মহিলাক অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাই সাহায্য চেকসমূহ অৰ্পণ কৰে। মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকী আৰু বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু ইয়াৰে সৈতে সামৰিছোঁ আজিৰ দ্য প্ৰাইম শ্ব'। নমস্কাৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড।